স্বাধীনতাৰ প্ৰায় ৭৬টা বছৰ পাৰ হ'ল, আজিও কিন্তু বাট পথৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই। পূৰ্বৰ বক সমষ্টি আৰু বৰ্তমানৰ চমৰীয়া সমষ্টিৰ বৃহত্তৰ সোণতলী টোপামাৰী অঞ্চলৰ ৰাইজে। মই এই মুহূৰ্তত উপস্থিত আছো চমৰীয়া সমষ্টিৰ অতি এটা সদাব্যস্ত পথ সোণতলী টোপামাৰী সংযোগী যি লোক নিৰ্মাণ বিভাগৰ পথ আছে, এই পথছোৱাত মই উপস্থিত আছো। মই পোনে পোনে মোৰ সহযোগীক দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হৈছে সোণতলী টোপামাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ এটি সদাব্যস্ত পথ, আৰু এই পথছোৱাৰে প্ৰতিদিনে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে। তাৰ পাছতে কিন্তু এই পথছোৱাৰ দৃশ্য আপোনালোকে চাওক। এই দৃশ্য দেখাৰ পাছত হয়তো বিশেষভাৱে বহলাই কোৱাৰ প্ৰয়োজন নহ'ব, কিয়নো এয়া চাওক কিমান সমস্যাৰে, কিমান কষ্টকৰ যাতায়াত এওঁলোকে কৰিব লগা হৈছে। প্ৰায় এসপ্তাহ ধৰি এনেদৰে যাতায়াত কৰিব লগা হৈছে। এজাক বৰষুণৰ পাছতে এই পথছোৱাৰ অৱস্থা এনেধৰণে হৈ পৰিছে। মোৰ সৈতে এগৰাকী লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, ৰাস্তাৰ অৱস্থা এনেকুৱা? হয়, চাওক যে আমাৰ গুৱাহাটী যাব লগা হলে নগৰৰ পৰা গৰমেৰে আমাৰ এখনেই ৰাস্তা। আজি এই ৰাস্তাৰ সদ্যহতে বৰষুণ কেৱল মাত্ৰ আৰম্ভ হৈছে, আৰম্ভণিতে যি অৱস্থা, গতিকে বাৰিষা কেৱল আৰম্ভ হৈছে, দুদিন পিছত এইটো ৰাস্তা আমাৰ কাৰণে যাতায়াতৰ কাৰণে কমপ্লিট স্তব্ধ হৈ পৰিব। গতিকে আজি আপোনালোকৰ জৰিয়তে প্ৰশাসনক দাবী জনাইছো, গড় ৰপ্তানি বিভাগক দাবী জনাইছো, অচিৰেই যাতে আমাৰ এই যাতায়াতৰ সুচল কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ কৰে, তেওঁলোকে অতি সোনকালে যাতে এই পথছোৱা মেৰামতি কৰি দিয়ে ৰাইজৰ সুবিধাৰ্থে। গতিকে এইখিনি আজি আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছো। হয়, জনপ্ৰতিনিধিসকলে আচলতে যিমানখিনি গুৰুত্ব দিব লাগিছিল, বা বিধায়িকা হওক আচলতে ইমানখিনি দিছে নে, বা ইমান দিনৰ পৰা বিধায়ক হৈ আছে, তাৰ পাছতে কিন্তু দেখা যায় বাট পথৰ সমস্যা সমাধান হোৱা নাই। কি ক'ব? সঁচাকৈ এইটোৱে খুব আমাৰ কাৰণে খুব দুখজনক কথা যে আমাৰ যিসকল জনপ্ৰতিনিধি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে আমি নিৰ্বাচিত কৰি আহিছো, সেই জনপ্ৰতিনিধি কেৱল খালি আমাৰ এই সংখ্যালঘু এলেকাৰ তেওঁলোকে কেৱল ভোটখিনিহে ভোট বেংক হিচাপে লৈছে, ভোট বেংক হিচাপে আমাৰ এই অঞ্চলখিনি ব্যৱহাৰ কৰে। তেওঁলোকে ভোটৰ সময়ত নানা প্ৰলোভন দি, নানা মিছা কথাৰে তেওঁলোকে কেৱল আমাৰ মানুহখিনিৰ পৰা ভোটখিনি আদায় কৰি তেওঁলোকে গাদীত বহি তেওঁলোকে গাদী চলাই আছে, কিন্তু আজিলৈকে আমাৰ এই সমস্যাখিনি সমাধান হোৱা নাই। গতিকে আমি আজি যিহেতু ইলেকশ্যনৰ সমাগত, গতিকে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিকো দাবী জনাইছো, অচিৰে যদি আমাৰ এই সমস্যাখিনি সমাধান নকৰে আমি কিন্তু গণতান্ত্ৰিকভাৱে তীব্ৰতৰ আন্দোলন কৰি তুলিম। অন্যথায় আমি সেই জনপ্ৰতিনিধিসকলক আমাৰ এই সংখ্যালঘু এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ আমি বাধ্য হ'ম। হয়, খুব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনৰ পূৰ্বে যদি জনপ্ৰতিনিধিসকলে এই যিটো পথছোৱা আছে, এই পথছোৱাৰ মেৰামতিৰ ব্যৱস্থা নকৰে বা সুচল নকৰে, তেতিয়াহ'লে এইসকল লোকে প্ৰয়োজন সাপেক্ষে ভোট বৰ্জনৰ কথা উল্লেখ কৰিছে। মই পুনৰবাৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম। চাওক কিমান বিপদসংকুলভাৱে এনেদৰে এই পথছোৱাৰে অহা যোৱা কৰিছে। আজি প্ৰায় এসপ্তাহ ধৰি এজাক কিনকিনীয়া বৰষুণৰ পাছতে এই পথছোৱাৰ অৱস্থা এনেদৰে বিধ্বস্ত হৈ গৈছে। এক প্ৰকাৰ ক'ব গ'লে যাতায়াত প্ৰায় বন্ধ হৈ গৈছে। তো এই অঞ্চলৰ ৰাইজে দাবী জনাইছে যে শীঘ্ৰে, খুব অনতি পলমে এই পথছোৱাৰ মেৰামতি কৰিব লাগে। আৰু লোক নিৰ্মাণ বিভাগে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে লোক নিৰ্মাণ বিভাগে যিমানখিনি ব্যৱস্থা ল'ব লাগিছিলে, আজি প্ৰায় এসপ্তাহ ধৰি এই পথছোৱাৰ অৱস্থা এনেকুৱা, কিন্তু তাৰে ন্যূনতম ব্যৱস্থাও লোৱা পৰিলক্ষিত নহ'ল। গতিকে শীঘ্ৰে এই পথছোৱা মেৰামতি কিংবা পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে দাবী জনাইছে। পিছে ৰাইজৰ দাবী চৰকাৰ, প্ৰশাসন বা লোক নিৰ্মাণ বিভাগে কেনেদৰে গ্ৰহণ কৰে, সেয়া সময়তে লক্ষণীয় হ'ব।